নমস্কাৰ কৰিলোঁ বাকী জয় ৰাতিপুৱাই দুখৰ খবৰ আমি যাই আছোঁ ভকতপাৰা মাথা ৰাতি তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নতুন বাঘ কিনাৰ কাৰণে পইচাই নাই এটা কাম কৰক বাঘ কিনি আনক পইচা দি আছোঁ মই এতিয়া ক'ত পাব না বা বাহ নালগে দিয়ক আপুনি সৰু কিনি আৰু এই সমা কিনি ব্যৱস্থা কৰি দিয়ক। বা নালগে এই বিহুতে নিব নিয়মতো হা কৰি দিয়ক আপুনি সৰু কিনি আৰু আপোনাৰ ল'ৰা হয় কি হৈছিল তেওঁৰ কি অসুখ হৈছিল? পইচা ধৰি চিকিৎসা কৰবা সৰুটো মৰবা 2 বছৰ হ'ল সিয়াৰ অসুখ আছিল সিয়াৰ মৰা ফেলা বাজতে সেই ভাজে সি অলপমান অসুখ হলা এই ভাজে মই পইচাৰ দুখত বাবা ভাল কৰবা নোৱাৰিলো তাৰে পাছত সেই চলিটো 6 মাহ হ'লে দিনা দেউতাক মৰছে 6 মাহ দিনা দেউতাক মৰছে নিজে কবাই নলো বেলেগ বেমাৰো আছিল বাবা কৰবাই নলো। আপুনি বেলেগৰ ঘৰত কাম কৰে? নকৰো বাবা খুজবা যাম কাৰো নৰো কাম কৰবা বাবা দেখাই দি খুজে আপুনি কাম কৰবা নৰো দে বাবা। মোৰ ল'ৰাৰ মৃত্যু হৈছে বহুত দুখ লগা কথা এটা আহি দেখা পালোঁ। এইখন চিতাখান যে সাজি আছে ঘৰৰ খুটা বদলৰ কাৰণে বাঁহ আনিছিল সেই বাঁহেদি তাৰমানে চিতাখান সাজুইছে কাৰণ তেওঁ পইচা বেলেগৰ ঘৰত খুজি তেওঁ এই ল'ৰাটোক খুৱাই আছিল এই পুৰণা বাঁহ দি তেওঁলোকে সাজি আছে হাতত 1 টকাও নাই। আহি চাগে বহুত বেয়া লাগিল কাৰণ আজিৰ সময়ত যদি খৰিৰ কাৰণে বাঁহৰ কাৰণে পইচা নাথাকে বহুত দুখ লগা কথা। মই আগতে কৈছোঁ আপোনালোকে অলপ আগবাঢ়ি আহিব লাগিব। আজি আপোনালোকে অলপ সহায় কৰাৰ কাৰণে এইখন ঘৰতে আমি আহিব পাৰিছোঁ টাইম হ'ল না আহিবা মানে বহুত টাইম হ'ল তেওঁলোকে আনবা কিন্তু খৰিৰ কাৰণে 4:30 বজাত ৰাতিপুৱা 4:30 বজাতে আনছে কিন্তু তেওঁক এনেকৈ মানে চটলত ফেলি থ'ব লগা হৈছে কাৰণ খৰিৰ কাৰণে পইচা নাই বাঁহৰ কাৰণে পইচা নাই। আজিৰ সময়ত যদি খৰিৰ কাৰণে বাঁহৰ কাৰণে যদি এনেকৈ চটলত তেওঁৰ মৃত্যু হোৱা ল'ৰাজনক থৈ দিব লাগে কিমান দুখৰ কথা। মানুহখিনি এইখিনি গোটেইখিনি আহিছে মুখাগ্নি মানে এও কৰিব নেকি ভাতিজা হয় এই ল'ৰাটোৱে মুখাগ্নি কৰিব। এতিয়া মই আপোনাক 3000 টকা দি দিছোঁ এইখিনি ল'ব 3000 টকা দিছোঁ আপোনালোকে বৰ্তমান খৰিৰ ব্যৱস্থা কৰি এইখিনি কৰক ঠিক আছে। এই সময়ত কিন্তু অন্তিম সৎকাৰ কৰাৰ কাৰণে এই দুখজনক চটলত থৈ দিছে নিজৰ পুতেকক থৈ দিছে নাই চটলত কাৰণ অন্তিম সৎকাৰ কৰাৰ কাৰণে হাতত 1 টকাও নাই 1 পইচাও নাই আৰু এও কেনেকৈ পইচা যোগাৰ কৰিব কেনেকৈ খৰি যোগাৰ কৰিব কেনেকৈ বাঁহৰ যোগাৰ কৰিব তেওঁ নিজে বেলেগৰ ঘৰত খুজি আনে হাতেৰে কামো কৰিব নোৱাৰে। এই পৰিস্থিতিত চাওক আজি এই চটলত পুতেকক কেনেকৈ থৈ দিছে আৰু গুৰিত বহি কান্দি আছে। গতিকে বহুত দুখ লগা কথা। আপোনালোকে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু এনেকৈ আপোনালোকে আগবাঢ়ি আহক। আপোনালোকে আগবাঢ়ি অহাৰ কাৰণে আজি মই 3000 টকা দিব পাৰিছোঁ। আপোনাৰ তাৰ ৰাস্তাও নাই এই যে চিতাত লৈ যাব কেনেকৈ আমাৰ ৰাস্তা নাই আমাৰ ৰাস্তাৰ কাৰণে বিৰাট অসুবিধা তাৰমানে মই আপোনাক কৈ আছোঁ এই একদম তাতে ৰাস্তা দেখাই পাইছে ভিতৰে আমি আহিছোঁ এতিয়া কোনো ৰাস্তাৰ ব্যৱস্থা নাই। এইখিনি মানুহে তাৰমানে অলপ ৰাস্তাই নাই বাৰিষা আমাৰ বিৰাট একদম আলনি আমি কান্দা কাটা কৰি থাকো পানী আনি খাব নোৱাৰো আমি এনে অৱস্থা আমাৰ মানুহ নিয়া জাগা নাই এখানে বেলেগ নিবা দিলে নিবা পাৰো নিবা নিদিলে আমি ঘৰতে মানে কব্বত দিব লগা হৈছে। আৰু এই যে মৃত্যু হোৱা মানুহজনক লৈ যাব চিতাত কোনো ৰাস্তা নাই দেখা পাইছে কোনো ৰাস্তা নাই আৰু আহিছোঁ কেনেকৈ মই দেখি আছোঁ এনেকৈ আহিছোঁ আহোঁতে মই এনেকৈ আহিছোঁ তাৰমানে ইয়াতে কোনো এইখিনি মানুহৰ কোনো ৰাস্তা ঘাট নাই তেওঁলোকে বহুত বিপদত পৰে মানে বাৰিষা সময়তো বহুত বিপদত পৰে আৰু আজি যিজন ব্যক্তি মৰছে তেওঁক নিয়াৰ কাৰণেও এনেকৈ নিব লাগিব তেওঁলোকে কৈছে কোনোবা চটলতেও নিব লাগিব বোলে চাওকচোন এই ৰাস্তা এনেকৈ নিব লাগিব এই চব বাঁহৰ তলেদি এনেকৈ নিব লাগিব। সঁচাকৈ বহুত দুখ লাগিল আহি এনেহেন পৰিস্থিতি দেখা পাইছে ন এই পাথাৰে আহিছোঁ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ।